Hello everyone, Job Education Channel আপোনাক স্বাগতম জনাইছো। ইতিমধ্যে ডিএমই গ্ৰেড 4 এখন নোটিছ আহিছে জি হেলথ ডিপাৰ্টমেণ্টৰ আৰু ইয়াতে যেহেতু বহুতে কৈ আছিল যে ডিএমই গ্ৰেড 4 ৰিএপ্লাই হ'বনে আৰু এটা বেয়া খবৰ আহি পৰিছে ডিএমই ফালৰ পৰা যিখন নোটিছত উল্লেখ কৰিছে আৰু ইয়াৰ পৰা এটা কথা আমি আন্দাজ কৰিব পাৰিম যে ডিএমই নতুনকৈ ৰিএপ্লাই হ'বনে নহয় এই পৰিপ্ৰেক্ষিতত সকলোখিনি আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাব, লগতে নোটিছখনত কি সবিশেষ উল্লেখ কৰিছে আমি সকলোখিনি ডিটেইলছ ৱাইজ ইয়াতে চাম আৰু লগতে ভিডিঅ'টো প্ৰথমবাৰ ভিজিট কৰিছে নিশ্চয়ৰূপে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো লাইক কৰিব। বলক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু প্ৰথমতে ইয়াতে যদি উল্লেখ কৰা মৰ্মে যদি আমি আলোচনা কৰোঁ, দিছ ইজ ফৰ ইনফৰমেশ্যন অফ অল কনচাৰ্ণ ডেট, যিটো ৰেফাৰেঞ্চ এডভাৰটাইজমেণ্ট ভাইট নম্বৰটো উল্লেখ কৰি দিছে ইয়াতে, যিটো 2023 এপ্লাই হৈছিলে ডেটটো উল্লেখ কৰিছে 2023 যিখিনি ভেকেঞ্চি ওলাইছিলে আজি 2025 হ'বলৈ হ'লগৈ 2025 হ'লগৈ। গতিকে ইয়াতে যিখিনি ভেকেঞ্চি আছিলে সেই ভেকেঞ্চিখিনি পুনৰ কি কৰিছে পোষ্টপ'ন অৰ্থাৎ কেঞ্চেল কৰিছে, পোষ্টপ'ন নহয় কেঞ্চেল কৰিছে। আৰু ইয়াতে উল্লেখ কৰিছে যিখিনি গ্ৰেড 4 ভেকেঞ্চি নলবাৰী মেডিকেল কলেজ এণ্ড হস্পিটেল, কোকৰাঝাৰ মেডিকেল কলেজ এণ্ড হস্পিটেল এণ্ড নগাঁও মেডিকেল কলেজ এণ্ড হস্পিটেল, এই যিমানখিনি মেডিকেলৰ ভেকেঞ্চি আছিলে গ্ৰেড 4 এইখিনি ভেকেঞ্চি কিন্তু কেঞ্চেল কৰিছে বুলি উল্লেখ কৰিছে। আৰু যিসকল কেণ্ডিডেটে যিহেতু এপ্লাই কৰিছিলে তেওঁলোকৰ যিহেতু যিসকলে আশা কৰি আছিলে যে গ্ৰেড 4 পৰীক্ষা দিম বুলি, চ' ইয়াতো এইটো বেয়া খবৰ আহি পৰিছে কাৰণ ডিএমই গোটেইখিনি পষ্ট কেঞ্চেল কৰিছে। যিখিনি যদি চাই নলবাৰী মেডিকেল কলেজ এণ্ড হস্পিটেল আৰু কোকৰাঝাৰ মেডিকেল কলেজ এণ্ড হস্পিটেলৰ যিখিনি গ্ৰেড 4 ভেকেঞ্চি আছিলে সেইখিনি ইতিমধ্যে কেঞ্চেল হৈছে বুলি কৈছে। আৰু এই পৰিপ্ৰেক্ষিতত এতিয়া মোক বহুতে প্ৰশ্ন কৰিব বা কমেণ্ট ছেকশ্যনত জনাব যে ডিএমই গ্ৰেড 4 ৰিএপ্লাই হ'বনে। এতিয়া এই পষ্টখিনি কিয় কেঞ্চেল হৈ গৈছে এই কথাটো কোনেও নাজানে বা ইয়াত নটিছখনতো কিন্তু মেনশ্যন কৰা নাই বোলে এনেকুৱা ধৰণৰ প্ৰব্লেমৰ কাৰণে যে এনেকুৱা ধৰণৰ সন্মুখীন হ'ব লগা হৈছে বা পষ্টখিনি কেঞ্চেল হৈছে, সেই কথাটো কিন্তু মেনশ্যন কৰিব লাগিছিলে। কিন্তু আমি এটা কথা ভাবিব পাৰোঁ যে ডিএমই এই ভেকেঞ্চিখিনি নহ'লে কি হৈছে, গ্ৰেড 4 এই ভেকেঞ্চিখিনি যিখিনি যদি খালীও হ'ব লগা আছিলে এই ভেকেঞ্চিখিনি কিয় এতিয়া এক্সামৰ ওচৰ পাজৰ অৰ্থাৎ এতিয়ালৈকে যিহেতু এডমিট কাৰ্ডবিলাক যিহেতু মেনশ্যন কৰা নাই বা নটিছ উল্লেখ কৰা নাই এক্সাম কেতিয়া হ'ব, কিন্তু গ্ৰেড 4 ভেকেঞ্চিখিনি কেঞ্চেল হ'ল বুলি ইয়াত কিন্তু মেনশ্যন কৰিহে দিছে। এতিয়া হয়তো আপোনালোকৰ এটাই পচিবিলিটি আছে, এই ভেকেঞ্চিখিনি হয়তো ৰিএপ্লাইও হ'ব পাৰে বা হয়তো নাহিবও পাৰে। কিন্তু যদি হয় নতুনকৈ ভালেখিনি ভেকেঞ্চি দেখা পাব, যদি ইয়াতে কোনো ধৰণৰ ইনফৰমেশ্যন নাহে ডেট মিনছ আৰু ভেকেঞ্চি নাহিব পাৰে। কিন্তু যিখিনি পৰীক্ষা হ'ব লগা আছিলে গ্ৰেড 3 এইখিনি 30 তাৰিখৰ অৰ্থাৎ 30 মাৰ্চলৈ হটাই দিছে, যিহেতু 9 মাৰ্চত হ'ব লগা আছিলে 30 মাৰ্চতে পৰীক্ষাটো হ'ব বুলি কৈছে। চ' গতিকে গ্ৰেড 3 পৰীক্ষাখিনি হৈ যোৱাৰ পাছতে ইয়াৰ বিষয়লৈ যদি কিবা এটা উল্লেখযোগ্যৰূপে যদি বিবেচনাৰূপে এখন নটিছ আহে তেতিয়াহে গম পোৱা যাব। কিন্তু হয়তো আপোনালোকে এইখিনি পষ্ট আকৌ নতুনকৈ এপ্লাই কৰিবলৈ বা ইয়াৰ লগত নতুন ভেকেঞ্চিও আহিব পাৰে, হয়তো নাহিবও পাৰে। আৰু ইমানে ইনফৰমেশ্যন আছিলে, বহুতে ভেকেঞ্চিখিনিৰ কাৰণে অপেক্ষা কৰি আছিলে যে এডমিট কাৰ্ড আহক পৰীক্ষা নটিছ আহক বুলি, কিন্তু লাষ্টত গৈ পিনে কেঞ্চেলৰ নটিছখনে উল্লেখ কৰি দিছে। আৰু তথাপিও যিসকলে পঢ়ি আছে প্ৰিপাৰেশ্যন চলাই থাকক, ভালেখিনি ভেকেঞ্চি আহিব, ADR আকৌ নতুন ৰিক্ৰুইটমেণ্ট আহিব। লগতে এইখিনি কেতিয়া আহে বা কি নটিছ দিয়ে ইয়াৰ কথা একো ক'বই নোৱাৰি, কাৰণ আজি কিমান দিন হ'ল 2023 ওলোৱা ভেকেঞ্চি আজি গৈ কেঞ্চেল হৈছে। গতিকে ইমানে সবিশেষ আলোচনা কৰিলোঁ, যদি কিবা নতুন আপডেট আহে আপোনালোকক জনাবলৈ চেষ্টা কৰিম।